ফ্ৰেণ্ডছ, নিযুত মইনা আঁচনিখনৰ বিষয়ে আপোনালোকে নিশ্চয় সকলোৱে গম পায়। এই আঁচনিখনৰ জৰিয়তে যিসকল ছাত্ৰী টকাসমূহ লাভ কৰিব তেওঁলোকে কিন্তু কেইটামান কাম কৰিব লাগিব। যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম অৱস্থাত 10 অক্টোবৰত টকাটো প্ৰদান কৰাৰ কথা আছিল, কিন্তু দুৰ্গা পূজাৰ বাবে বন্ধ থকাৰ কাৰণে 6 অক্টোবৰত এই টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া আপোনালোকে 6 অক্টোবৰত পইচাটো পাবলৈ হ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক কৰাব লাগিব। তেতিয়াহে আপোনালোকে পইচাটো পাব। এতিয়া প্ৰশ্ন হ'ল, প্ৰাইভেট স্কুলত পঢ়া ল'ৰা-ছোৱালীয়ে এই আঁচনিখনৰ লাভালাভ পাবনে নাই? আচলতে প্ৰাইভেট আৰু চৰকাৰী বুলি কোনো কথা নাই। প্ৰাইভেট স্কুলত পঢ়ি থকা ল'ৰা-ছোৱালীয়েও এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈ গ'ল। ফৰ্মসমূহ ইতিমধ্যে ছাত্ৰীসকলে অসম চৰকাৰক চমজাই দিলে। এতিয়া এই ফৰ্মসমূহ ভেৰিফাই কৰি থকা হৈছে আৰু 6 অক্টোবৰ তাৰিখে বেংক একাউণ্টত ছাত্ৰীসকলে টকাসমূহ লাভ কৰিব। প্ৰথম অৱস্থাত যিসকলে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰী সেইসকলে 10,000কৈ পাব আৰু যিসকল হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ স্নাতকত নামভৰ্তি কৰিছে সেইসকলে 12,500কৈ পাব আৰু যিসকলে স্নাতকত উত্তীৰ্ণ হৈ স্নাতকোত্তৰত এডমিশ্যন লৈছে সেইসকল ছাত্ৰীয়ে 25,000 টকা লাভ কৰিব। আৰু নেক্সট মাহৰ পৰা মানে 10 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে মেট্ৰিকত উত্তীৰ্ণ হৈ হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰাসকলে 1,000 টকা আৰু হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈ স্নাতকত নামভৰ্তি কৰাসকলে 1,250 টকা আৰু স্নাতকত উত্তীৰ্ণ হৈ স্নাতকোত্তৰত এডমিশ্যন লোৱাসকলে 2,500 টকাকৈ মন্থলি বেংক একাউণ্টত লাভ কৰিব।